খেতিটো যে করছে হেতে খুব ট্যালেন্টত বা চতুৰালি হিচাপত কৰিছে চাৰি পিনে মাকৈ খেতি কৰিছে কৰি ভিতৰত তাৰমানে এইটো কোনো গম নাপায় কিন্তু এইটো এতিয়া ফুলৰ নিচিনা হৈ আছে বগা আৰু লাল পাতৰ ফুল দেখা যায় এইটো শুনতে মানুহে ভাবিছে এইটো কিবা খেত বা ফুলৰ খেত হ'ব পাৰে সেইকাৰণে মানুহ আগতে তাৰমানে ভাবা নাছিল আগে পিছে এনেকুৱা খেতি হৈছিল নেকি এই অঞ্চলত আগতে জানুৱাৰী এই পশ্চিম শুকাৰজৰ মূৰত 2 বছৰমান আগত এনেকুৱা খেতি কৰিছিল এই ধুবুৰীৰ মানুহে আহি তেতিয়া আমাৰ ওপৰৰ পৰা প্ৰশাসন এডিশনাল স্পেচিয়েলি সব নামি গৈছে চৰ অঞ্চলকে টাৰ্গেট কৰি লৈছে এই খেতিৰ বাবে চৰ অঞ্চলত যিহেতু নিৰাপত্তা মানুহে গম নাপায় দুৰ্গম অঞ্চল হিচাপে এইটো বাছি লৈছে সেই প্ৰশাসনৰ লোকক জনোৱা হৈছিল নেকি অৱগত কৰা হৈছিল প্ৰশাসনক আমাৰ জনোৱা হৈছে থানাৰ পৰা জনোৱা হৈছে বা আমিও জনাইছোঁ আমাৰ সাৰ্কলত আগলৈ এতিয়া আপোনালোকে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব অঞ্চলবাসী হিচাপে মই কওঁ এনেকুৱা খেতি যে আৰু আমাৰ এই চৰ অঞ্চলত নহয় তাৰমানে আমাৰ চৰ অঞ্চলত অধিক সৰহ ক্ষেত্ৰতে মাকৈ খেতি কৰে মাকৈ খেতি তাৰমানে ঢাবৰি থাকে তাৰ মাজত আৱৰি থকাৰ মাজত তাৰমানে মানুহে গম নাপায় তাতে যে কি খেতি হয় সেই হিচাপত মানুহে যাতে সতৰ্ক হয় যাতে কোনো জায়গাত এনেকুৱা খেতি নহয় এইটো আমাৰ এইটো জায়গাৰ নাম নিৰালা চৰ মানুহ লিজত মানে মাটি লৈ এই খেতি কৰে লিজত লৈ খেতি কৰে আচ্ছা কোন জড়িত আছে এই খেতিৰ লগত কোন জড়িত আছে এই খেতিৰ লগত স্থানীয় মানুহে তাৰমানে ওচৰত চাব নাই যিগিলা আছে আমি দাঁতি ক'ব নোৱাৰোঁ তাৰমানে আমি উৰাহে শুনি আছোঁ যে এইবিলাক মানুহ হয়তো ইয়াৰ লগত 2-এটা মানুহ গম পাইছোঁ জড়িত থকা বুলি কিন্তু আৰু মাটিটো যাৰ মাটি তাৰ নামটো জানিব গম পাইছোঁ তথাপিও কোনে মাটি কাৰ আছিল দাদা মাটিটো এই ছবিৰৰ নেচা বিদ্যা বুলি আমি শুনা পালোঁ তেখেতক প্ৰলোভন বা লোভ দেখুৱাই খেতি গম নাপাব পাৰে সি তাৰমানে বিদ্যা মানুহ গম নোপোৱাকৈ তাৰমানে খেতিটো কৰিব পাৰে এইটো সঠিককৈ ক'ব নোৱাৰোঁ আমি এতিয়া প্ৰশাসনক কি দাবী জনাব বৰপেটা জিলা প্ৰশাসনক মই বৰপেটা জিলা প্ৰশাসকক অনুৰোধ জনাওঁ যে আমাৰ এইটো অতি সোনকালে বিহিত ব্যৱস্থা লোৱাৰ বাবে মই আহ্বান জনালোঁ